হৈছে যে 2018 চনত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত প্ৰায় 20টা স্থানত গুৱাহাটীত ৱাটাৰ এটিএম স্থাপন কৰা হৈছিল। সেই 20টা ৱাটাৰ এটিএমৰ বৰ্তমান কিন্তু অস্তিত্বহীন। আপুনি দেখিবলৈ নাপাব সেই ৱাটাৰ এটিএম কেইটা। যি দুই এটা স্থানত সেই ৱাটাৰ এটিএম কেইটাৰ অস্তিত্ব আছে সেইকেইটাও কিন্তু সম্পূৰ্ণৰূপে বিকল বা কেইবা বছৰে সেই ৱাটাৰ এটিএম কেইটা বিকল হৈ থকাৰ ইতিমধ্যে ফলত মামৰে ধৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ পাণবজাৰত, আৰু পাণবজাৰৰ যদি আপুনি জৰ্জ ফিল্ডৰ কাষত এই স্থানলৈ যদি আহে আপুনি দেখিব এইটো আচলতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ উদ্যোগত এইটো ৱাটাৰ এটিএম। কিন্তু দেখিবলৈ পাইছে কেনেধৰণে এইটো সম্পূৰ্ণৰূপে বিকল, আচলতে কেনেধৰণে মামৰে ধৰা পৰিলক্ষিত হৈছে। এইসমূহ ৱাটাৰ এটিএমত সুলভ মূল্যত পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছিল গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে। আপুনি যদি চাই 250 মিলিগ্ৰাম পানী আপুনি 1 টকাত পাব, 1 লিটাৰ পানী 5 টকাত, 5 লিটাৰ পানী 10 টকাত আৰু 20 লিটাৰ পানী 25 টকাত। এইসমূহ সাধাৰণ জনতাৰ বাবে এইসমূহ যোগান ধৰিছিল। কিন্তু 2018 চনতে এইসমূহ স্থাপন কৰাৰ পাছত দেখিবলৈ পোৱা গ'ল যে দুই এবছৰৰ পিছতে এইসমূহ সম্পূৰ্ণৰূপে বিকল হৈ গ'ল। যিটো কোম্পানীকে দায়িত্ব দিয়া হৈছিলে এই ৱাটাৰ এটিএমসমূহ, সেইটো হৈছে সজল ৱাটাৰ প্ৰাইভেট লিমিটেড। সেই সজল ৱাটাৰ প্ৰাইভেট লিমিটেডক এইসমূহ চোৱা চিতাৰ দায়িত্ব দিছিলে। কিন্তু দেখিবলৈ পোৱা গ'ল সেই যিটো কোম্পানী, সেই কোম্পানীটোৱে চোৱা চিতা নকৰাৰ ফলত আজি এই ৱাটাৰ এটিএমসমূহ সম্পূৰ্ণৰূপে বিকল। ইয়াৰ যিটো স্থান আছে মামৰে ধৰা পৰিলক্ষিত হৈছে। আৰু সাধাৰণ জনতাই যি সময়ত আচলতে এটুপি খোৱা পানীৰ বাবে আচলতে হাহাকাৰ কৰিবলগীয়া হয়, সেই সময়ত এনেধৰণে এই এটিএমসমূহ স্থাপন কৰি চোৱা চিতা নকৰাৰ ফলত আচলতে ৰাজকোষৰ ধন অপচয় হৈছে। আৰু ধন অপচয়কে আদি কৰি যিসকল লোক আচলতে খোৱা পানী এটুপিৰ খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে, তেওঁলোকৰ কাৰণে এই সুবিধাসমূহ কৰি দিয়া হৈছিল। কিন্তু মূৰকত দেখিবলৈ পোৱা গ'ল যে সম্পূৰ্ণৰূপে এটা ফুটুকাৰ ফেনত পৰিণত হ'ল। এই যিসমূহ আচলতে আঁচনি, সেই আঁচনিসমূহ ফুটুকাৰ ফেনত পৰিণত হ'ল। গুৱাহাটীৰ প্ৰায় 20টা স্থানত এই ৱাটাৰ এটিএমসমূহ স্থাপন কৰা হৈছিল। 20টা ৱাটাৰ এটিএম স্থাপন কৰা হৈছিল। তাৰ ক'ৰবাত দুই এটা মাত্ৰ অস্তিত্ব আছে। কিন্তু বাকীসমূহ যিসমূহ ৱাটাৰ এটিএম, সেই ৱাটাৰ এটিএমসমূহৰ কিন্তু আপুনি অস্তিত্ব নাই সম্পূৰ্ণৰূপে। আচলতে তাত ক'তো সেই অস্তিত্ব আপুনি বিচাৰি নাপাব। দাদা, খোৱা পানীৰ বাবে যথেষ্ট গুৱাহাটীত অসুবিধা দেখিবলৈ পোৱা গৈছে। ইয়াত এটা ৱাটাৰ এটিএম সুলভ মূল্যত দিয়াৰ ব্যৱস্থা কৰিছিলে। আপুনি ইয়াৰ কাষতে বহি আছে। ইয়াত দেখিছেনে পানী ওলোৱা ক'ৰবাত? নাই, দেখা নাই, এনেই পৰি আছে। আপুনি গুৱাহাটীৰে? গুৱাহাটী থাকোঁ। এই খোৱা পানীৰ বাবে যথেষ্ট গুৱাহাটীখনত অসুবিধা হয়। মূল সমস্যা বুলি ক'ব লাগিব খোৱা পানী এটা। তাৰপিছতো এইসমূহ আঁচনি কোটি কোটি টকা খৰচ কৰিছে, কিন্তু দেখিবলৈ পোৱা গ'ল যে এই আঁচনিসমূহ কোনো আচলতে লাভ নহ'ল। প্ৰথম খুলিছে, এতিয়াতো চব পৰি আছে, মানুহেই নাই। খোৱাৰ পানীৰ কাৰণেতো ইয়াতে কোৰ্টত আহিলে মানুহ হাহাকাৰ কৰে, 10 টকা 20 টকা দি কিনি খায়, তাও নাপায়। সেই এনেকৈ আৰু কি চলি আছে। এইখিনি কটন ইউনিভাৰ্চিটিও আছে, তাৰ ছাত্ৰ ছাত্ৰীসকলো ইয়াতে বহুত মানুহ আছেতো। কি কয় হাইকোৰ্টত আহে, কটনত আহে, ইয়াত আহে, দুনিয়াৰ মানুহ আহি থাকে। এই আৰু কি তেতিয়াহ'লে সুলভ মূল্যতে পানীকণ পালে হয়। আমাৰ ধৰক কেতিয়া গাড়ী লৈ আহিলে পৰে দিগদাৰ হয়, এই তাতে যাই কিনি পানী খাওঁ, এই আৰু কি এই কথাই।